ঐক্য মঞ্চৰ পক্ষত আছে আমাৰ ভাল হ'ব, নিশ্চয় ভাল হ'ব। আৰু মোৰ আত্মবিশ্বাস মই জিকিম। ক'ত কেনেধৰণে আগবাঢ়িছে এতিয়া মই খবৰ লোৱা নাই, কিন্তু মই আত্মবিশ্বাস মই শোণিতপুৰত মই জিকিম। মই ফুললি আত্মবিশ্বাস আছে, মই জিকিম। ৰাইজে মতদান কৰিছে, ৰাইজৰ মনৰ কথাবিলাক মই জানিছোঁ, ৰাইজৰ মাজলৈ গৈছিলোঁ। বিভিন্ন ৰাইজৰ মানে কৰ্মচাৰী হওক, মানে খেতিয়ে হওক, মানে শ্ৰমিকে হওক, বিভিন্ন মানুহৰ সেই সময়ত মই কথা বতৰা মই পাইছোঁ। বিভিন্ন বিজেপি বিৰোধী ঢৌ আছিলে, বিভিন্ন আমাৰ কা বিৰোধী ঢৌ আছিলে, গোটেই কথাৰ লগত কথা পাতিছোঁ। নিশ্চয় মই দেখিছোঁ যে শোণিতপুৰত মোৰ ৰিজাল্টটো ভাল হ'ব। এতিয়া কাউণ্টিং যিমান সোনকালে হয় না, তাৰপিছতে ওলাব। প্ৰথম ৰাউণ্ডত কিন্তু আচলতে আপুনি অলপ এইটো মই নাজানো মতে মই লাষ্ট মমেণ্ট, তাৰপিছত লাষ্ট মমেণ্টলৈ যাওক। গতিকে লাষ্ট মমেণ্ট যদি হ'ব ৰিজাল্টত মই কিন্তু 50,000 মোটামুটি 50,000। আপুনি পূজা পাতল কৰি আহিছে পুৱাতে, ভগৱানৰ আশীৰ্বাদ হয়। ভগৱানক মই বিশ্বাস কৰিছোঁ ভগৱানক, মোৰ জয়টো নিশ্চিত হ'ব লাগে আৰু ৰাইজে কাম কৰিব যে মই পাৰোঁ। সমগ্ৰ অসমত কেইখন আসন কংগ্ৰেছে পাব বুলি আপুনি মই এতিয়াও আশাবাদী 5খন আসন পাব ৰাইজে। কোন সমষ্টি হ'ব? মই এতিয়াও আশাবাদী 5খন আসন, যেনেকৈ আমাৰ নগাঁও, যোৰহাট, শোণিতপুৰ আৰু ধুবুৰী আৰু গুৱাহাটী আৰু আমাৰ কৰিমগঞ্জ। সেইখন পাব। হয়, নিশ্চয়।